কবিতাৰ শিৰোনাম মই সলনি হলো মা। কবি ধ্ৰুৱজ্যোতি কলিতা। কান্ধতে মুকুৰা বুজালৈ ঘৰখন এৰি অহাৰ দিনা, আহঁতজোপা পাৰ হৈ কেঁকুৰিটো শেষ নোহোৱালৈ তই চাই আছিলি মোক। তোৰ ফালে নোচোৱাকৈয়ে অনুভৱ কৰিছিলো মই নেদেখাকৈ চাদৰৰ আঁচলেৰে মুচিছিলি দুচকুৰ পতা। তোৰ চকুলৈ চাবলৈ ভয় লাগিছিল সিদিনা, তই চাই আছ বুলি জানিয়েই হয়তো পিছলৈ চাব সাহস হোৱা নাছিল মোৰ। সেই যে তোক এৰি থৈ আহিলো, তেতিয়াৰ পৰাই মই সলনি হলো মা। তোৰ কথা ভাবিলে কান্দিবৰ মন যায়, উভতি যাবৰ মন যায় তোৰ কাষলৈ। নাজানো মা কি হৈছে মোৰ, আজিকালি ৰাতি টোপনি নাহে। চিগাৰেটৰ ধোঁৱাত বিষাদবোৰ উৰি নোযোৱালৈ অনুভৱবোৰ বুকুৰ মাজতে দহে। সপোন দেখিবলৈ ভাল পোৱা তোৰ দৌৰাৰ আজিকালি সপোন দেখিবলৈ সাহস নোহোৱা হ'ল। দেউতাৰ আদৰ্শক হত্যা কৰিবলৈ মোৰচোন অলপো ভয় নলগা হ'ল। তোক সকলো খুলি কব মন যায়, তোৰ হয়তো সাহস নহব শুনিবলৈ। বিবেক যুদ্ধত পৰাস্ত হৈ সকলোবোৰ নিজৰ মাজতে ৰাখোঁ। পৃথিৱীখন বহুত জটিল মা, মই ভবাতকৈও তই নুবুজিবি। ময়ো বুজা নাছিলো, এতিয়া লাহে লাহে সকলোবোৰ বুজা হৈছো। কি ব্ৰেণ্ডৰ হুইস্কি খাবলৈ কেনেকুৱা লগ লাগে, জেপত টকা থাকিলে ইয়াত কি কি কিনিব পাৰি, গম পালে তই মুচকচ যাবি। নালাগে দে, সেইবিলাক গম নোপোৱাকৈ থকাটোৱেই ভাল। বহুত সৰু মানুহ মা আমি, ডাঙৰ মানুহ হবলৈ আহি মইচোন নিজেই সলনি হৈ গলো। তোৰ হয়তো মনত আছে, এদিন তোক কৈছিলো মোৰ বুকুৰ বিষটোৰ কথা। আজিকালি বুকুখন কেতিয়াবা অলপ বেছিকৈ বিষায়ো, সকলো এৰি গুচি যাব মন যায়ো। তোৰ কোলাত মূৰ থৈ হেঁপাহ পলুৱাই শুবৰ মন যায়। হোষ্টেলত অহাৰ দিনা ভাল লাগিছিল, ফূৰ্তিতে ভাবিছিলো এতিয়া আৰু তোৰ গালি শুনিব নালাগে। এতিয়া অনুভৱ কৰো চিগাৰেটৰ নিকটিন, ভদকাৰ এলকহলতকৈ তোৰ গালি বৰ সোৱাদৰ আছিল। ভাল মানুহ হোৱাৰ আখৰা কৰি ভাগৰি পৰিছো। মোক খবৰ নিদিয়াকৈ আহিবি না কেতিয়াবা আমাৰ হোষ্টেললৈ। বিচনাৰ তলত চিগাৰেটৰ টুকুৰাবোৰ চাবি, সিদিনা মোক গালি নাপাৰিবি। হেঁপাহ পলুৱাই চৰিয়াবি, যেতিয়ালৈ ভাগৰ নালাগে তেতিয়ালৈ চৰিয়াবি মোক মা। মই সঁচাকৈ সলনি হলো মা। মোৰ সপোন পুৰাব আহি তোৰ সোণটি ভাগি থান বান হ'ল। ক্ষমা কৰিবলৈ নকওঁ, পাৰ যদি মোক অকণমান হলেও প্ৰেৰণা দিবি জীয়াই থাকিবলৈ। এতিয়া যে অকলশৰে উশাহ লবলৈও ভয় লগা হৈছে মা। মা অ মা, তই শুনিছনে কথাবোৰ?